আচলতে মুখ মিঠা কৰিবলৈ এটা বাহানা লাগে আৰু সেই সুবিধাটোকে সৰুগত কৰি আজি এটা কেক কাটিলোঁ কাৰণ মোৰ ফেচবুকৰ পৰিয়ালে আজি 10K ভৰি দিলে অৰ্থাৎ 10,000 মোৰ ফলোৱাৰ্ছ হৈ গ'ল আৰু সেইবাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই আজি মমবাতিডাল জ্বলাই লৈ মই কেকটো কাটি ল'ম যোৱা 2024 চনৰ ছেপ্টেম্বৰৰ পৰা মই প্ৰফেশ্যনেল মোড অন কৰিছিলোঁ আৰু তাৰ আগে ঠিক মই মোৰ মোবাইলটো কিনিছিলোঁ আৰু ল'ৰা ছোৱালীহালৰ অনুপ্ৰেৰণাতে মই ফেচবুকৰ প্ৰফেশ্যনেল মোডটো অন কৰি মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে একো জনা নাছিলোঁ তাৰপিছত লাহে লাহে বিভিন্ন ধৰণৰ ইউটিউবত চাই হওক বা অন্যান্য ধৰণৰে হওক মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ আচলতে ভিডিঅ'ত কথা কোৱাৰ একেবাৰে অভ্যাস নাছিলে গতিকে মাতটো থুকাথুকি হৈ যায় আৰু কথাবোৰ খেলি মেলি হৈ যায় কওঁতে তাৰপিছত লাহে লাহে এতিয়া অভ্যাসটো হৈছে আৰু তেনেকৈ ভিডিঅ' সুৰাকৈ বনাই থাকোঁতে সঁচাকৈ পৰিয়ালটো ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ আজি মই বহুত সুখী ইয়াৰ পৰা মই কিবা এটা অকণমানিকৈ হ'লেও পাবলৈ সক্ষম হৈছোঁ আৰু পৰিয়ালটো ডাঙৰ হৈছে গতিকে দায়িত্ব বাঢ়িছে ভাল ভাল ভিডিঅ' বনাই যাম আপোনালোকেও মোক সহায় সহযোগিতা আগবঢ়াব বেছি ডাঙৰ হ'ব ভাল ভিডিঅ' এটা বনাই যদি আপোনালোকলৈ আগবঢ়াব পাৰোঁ তেনেহ'লে মই নিজেই সুখী অনুভৱ কৰোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ